কাম কৰা তুমি কি কাম কৰা তুমি আৰু কথা শুনি ব্ৰহ্মাদেৱে হাঁহি মেলা ৰাৱণ যাক চাই পছে ৰাৱণ যাক চাই পছে ব্ৰহ্মাই বুলন্ত ৰাৱণ ও ৰাৱণ শুনা কওঁ মই ৰাৱণ শুনা কওঁ মই ৰাৱণ দুটি শিশুৰ গণনা কৰি আছো মই ৰাৱণ কৰি আছো দুঘৰ মানুহৰ ঘৰত এজনী ছোৱালী আৰু এজন ল'ৰাৰ জন্ম হৈছে একেই সময়ত আৰু সেই ল'ৰা ছোৱালী হাল কি হ'ব জানা ধৰ্মৱান গুণৱান হ'বৰে উজন গাঁৱৰ লোক দুইজন বহু সম্পত্তিৰ মালিক হ'বৰে আৰু তাতকৈ ডাঙৰ কথা কি জানা যেতিয়া সিহঁত দুয়োৰে 15 বছৰ বয়স হ'ব আৰু সেই 15 বছৰ বয়সতে খুবাইখনে দুয়োজনা ৰাৱণে বোলে ব্ৰহ্মা ফলগুনি চোৱা হয় নে নহয় বিয়া এই কথা শুনি ব্ৰহ্মাদেৱে এই বিয়া হৈ বুলিছ কিয় জানা আজিলৈকে গণনা মোৰ আজিলৈকে গণনা মোৰ নিজৰ কথা ৰাৱণ ৰজা পাহৰিয়া গইলা নাই ভাবি ৰাৱণ ৰজা ৰাৱণ ৰজাই মনে মনে ভাবেই ব্ৰহ্মাৰ গণনাত মই ঘটাম ঘটন চাম ব্ৰহ্মাই কেনেকৈ পাতে বিয়াখন পাপীৰ পাপতে মন দয়া মায়া পাপীর পাপতে মন দয়া মায়া নাই মনে মনে ভাবে রজাই কি করু উপায় মনে মনে ভাবে রজাই কি করু
বন হেরো দুটকন মাতিয়ানি ও রত্নপুরে চলি যোৱা তোমালোকে অতি শীঘ্ৰ কৰি কাৰ শিশু জন্ম পাইছে আরে কথা শুনি দুধ গনে ও রবীনাথা আরে হেই রত্নপুরর এ হব কথা রজার আগে পুরা গুণা দুধ গন পুরারিয়া মন আজিৰ পৰা তোমালোকে সেই দুই শিশুক নজৰ ৰাখিব যেতিয়া সিহঁত দুয়োৰে 5 বছৰ বয়স হ'ব সিহঁত দুয়োকে হৰণ কৰিম মই নিশ্চয় জানিবা কথা মতে কাম আজিকালি কৰি দিলো 5 বছৰ কইনা দুটাৰ হাঙ্গারা মন যা ও রাজা সলিলা রে কি খুয়ানি বারে দুটার হাঙ্গে সলি কইলা রত্নপুরা ঘরে রাজা সলিলা রে
ই বাগৰি বাগৰি আকিয়া ডাকৰি কান্দে ই এই বাসা এই বাগৰি বাগৰি লহৈ গইলা ৰামন যায় লহৈ গইলা ৰামন যায় মনে মনে ভাবে এই দুই শিশু মই জীয়াই নাৰাখিব এই দুই শিশু মই জীয়াই নাৰাখিব ৰাতিৰ আন্ধাৰতেই মই ইহা দুই শিশুকে মৃত্যু দনিব ৰক্ত বিবাহ ৰক্ত লাগে ৰক্ত বিবাহ ৰক্ত লাগে এই দুই শিশুৰ মোক ৰক্ত লাগে এই দুই শিশুৰ মোক ৰক্ত লাগে आज यार नकरे मन घर राम हरे তুমি ভাল লরে লিখি থোৱা তোমাৰ গণনাকে ৰও তোমাৰ হাততেই লৰা ছোৱালী হাৰা পথাৰ জীৱাই জমৰ ঘৰলে নহলে নিজক মাৰে হব মহাৰাজ হব ও কথা উনি ঘাতক হি বান্ধি ধৰি লৈলা ঘোঁৰাৰ মাঝে তাক দেখি দুই শিশুৰ অমহাবই ঐ কমলে ভগৱান